নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। আজি কোনো ধৰণৰ মই চাকৰিৰ বিষয় লৈ কথা পাতিবলৈ অহা নাই। আজিৰ বিষয়টো হৈছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনি যিটো 3 মাহ আগতে সকলোৱে 1 লাখ টকা প্ৰথম কিস্তি পাইছে আৰু ছেকেণ্ড কিস্তি পাব আৰু 1 লাখ টকা অৰ্থাৎ 2 লাখ টকা পাব। তো সেই বিষয় লৈ মই আহিছোঁ। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো বলক বন্ধু-বান্ধৱীসকল, আমি আৰম্ভ কৰোঁ। তো এতিয়া কথা হ'ল যে যিসকলে আত্মনিৰ্ভৰশীল আঁচনি লাভ কৰিছে 1 লাখ টকা, তো ছেকেণ্ড কিস্তিও লাভ কৰিব পাৰিব। এতিয়া কথা হ'ল যে ভেৰিফিকেশ্যন চলি আছে। যিসকলে বিজনেছ দেখুৱাইছে, যিটো ছেক্টৰ দেখুৱাইছে, আপোনালোকে যিটো ছেক্টৰ দেখুৱাইছে, বিজনেছ দেখুৱাইছে, কিবাকিবি পশুপালনৰ বিজনেছ, কোনোবাই ষ্টেচনাৰী, কোনোবাই নাৰ্চাৰী বিজনেছ, কোনোবাই কিবাকিবি নতুন বিজনেছ দেখুৱাইছে। তো এইটোৰে বাবে এতিয়া ছাৰ্ভে ওলাব। গভৰ্ণমেণ্ট অফিচাৰসকলে অৰ্থাৎ DIC অফিচাৰৰ পৰাই এইটো ছাৰ্ভে আপোনালোকৰ ওচৰত যাব, কণ্টেক্ট কৰিব, আপোনালোকৰ বিজনেছটো দেখিব। দেখুৱাৰ পিছত আপোনালোকৰ বিজনেছ দেখাৰ পিছত তাৰপিছত 1 লাখ টকা আপোনালোকে লাভ কৰিব। যদি বিজনেছ ঠিকমতে আপোনালোকে কৰি আছে, তেন্তে আপোনালোকে ছেকেণ্ড কিস্তি পাই যাব 1 লাখ টকা। আৰু কিছুমানে যে সেই 1 লাখ টকা দি যে কোনো ধৰণৰ বিজনেছ কৰা নাই, এনেই কিবা কাৰণত টকাটো খৰচ কৰিছে, কিবা কিনিছে, কিবা কাৰণে টকাখিনি এনেই শেষ কৰি পেলাইছে, তো সিহঁতে 1 লাখ টকা আৰু নাপাব, ছেকেণ্ড কিস্তি নাপাব। তো ফ্ৰেণ্ডসকল, আপোনালোকে যিটো ভাল কামত লগাইছে, বিজনেছ দেখুৱাইছে, তো আপোনালোকে ছেকেণ্ড কিস্তি পাই যাব। তো এইটোৱে ময়ো প্ৰথম 1 লাখ টকা মই কিস্তি পাইছিলোঁ। তো মই মোৰ বিজনেছ দেখাইছোঁ। মোৰ বিজনেছ ছেক্টৰটো হৈছে যে ষ্টেচনাৰী ছেক্টৰ। আপোনালোকক ইয়াৰ আগতে মই ভিডিঅ' বনাইছিলোঁ। তো এইটোৱে মই 1 লাখ টকা মই মোৰ বিজনেছত লগাই দিছোঁ। তো কেইদিনমান আগতে মোক কল কৰিছে যে মোৰ দোকানত আহি ছাৰ্ভে কৰিব অফিচাৰহঁতে। তো এইটোৱে আপোনালোকৰ ওচৰতো যাব, যিসকলে আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিটো লাভ কৰিছে। আপোনালোকৰ ওচৰত গৈ আপোনালোকৰ বিজনেছটো দেখিব। তো এইটোৱে মই ভিডিঅ'টো লৈ আহিছোঁ, যাতে আপোনালোকে যদি বিজনেছটো কৰিছে, ভালদৰে কৰিছে, তেন্তে একো টেনশ্যন কৰিব নালাগে। আপোনালোকে ছেকেণ্ড কিস্তি অৰ্থাৎ 1 লাখ টকা পাব। তাৰে এইটো 2 লাখ টকাৰ ভিতৰত 1 লাখ টকা ছাবচিডি আছে আৰু 1 লাখ টকা আপোনালোকে ঘূৰাই দিব লাগিব গভৰ্ণমেণ্টক। তো এইটো সকলোৱে একেলগতে পাব। সকলো ডিষ্ট্ৰিক্টতে এইটো আৰম্ভ হৈ গৈছে। এই জানুৱাৰী মাহৰ পৰা ষ্টাৰ্ট হৈ গৈছে। ছাৰ্ভেত সকলোৱে নামি পৰিছে। তো এতিয়া আপোনালোকক কণ্টেক্ট কৰি আপোনালোকৰ ওচৰত যাব বিজনেছ দেখিবলৈ, যে আপোনালোকে সেই টকাখিনি ভাল ইনভেষ্ট কৰিছে ইয়া বেয়া কামত খটুৱাইছে। এইটোৰ বাবে ছাৰ্ভে কৰিব। ছাৰ্ভে হোৱাৰ পিছত তাৰপিছত আপোনালোকে 1 লাখ টকা নেক্সট কিস্তিটো লাভ কৰিব। সেই 1 লাখ টকা সকলোকে একেলগতে দিব। অল আছামৰ যিকেইটা ডিষ্ট্ৰিক্ট আছে, সকলো ডিষ্ট্ৰিক্টতে এই ছাৰ্ভে প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এই আত্মনিৰ্ভৰ আঁচনি টোটাল 25,000 যুৱক যুৱতীয়ে লাভ কৰিছে। তো টোটাল 25,000 যুৱক যুৱতীয়ে 1 লাখ টকা কৰি দিছে গভৰ্ণমেণ্টে, আৰু 1 লাখ টকা ছাৰ্ভেৰ পিছত দিব। টোটাল 2 লাখ টকা আপোনালোকে লাভ কৰিব। 2 লাখ টকাৰ ভিতৰত 1 লাখ টকা আপোনালোকে ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা ছাবচিডি পাই যাব। এইটো টোটাল অল অসমৰ যুৱক যুৱতীয়ে 25,000 যুৱক যুৱতীয়ে ছিলেকশ্যন হৈছে। তো তাৰে 1 লাখ টকাটো সকলোৱে পাই গৈছে আৰু 1 লাখ টকা ছাৰ্ভেৰ পিছত পাব। যিসকলে এতিয়ালৈকে আত্মনিৰ্ভৰ আঁচনি ছিলেকশ্যন হোৱা নাই বা টকা পোৱা নাই, মনটো বেয়া নকৰিব। ইয়াৰ পিছত আকৌ এডভাৰ্টাইজমেণ্ট নতুনকৈ ওলাব। আপোনালোকে ডকুমেণ্টখিনি ভালদৰে আপলোড কৰিব, কি বিজনেছ ছেক্টৰ দেখাব। প্ৰজেক্ট ফাইল সকলোৱে আপলোড কৰা নাই, সেইকাৰণে ছিলেকশ্যন হোৱা নাই। প্ৰজেক্ট ফাইলটো আপোনালোকে আপলোড কৰিব। প্ৰজেক্ট ফাইলটো হ'ল আপোনালোকে কি বিজনেছ দেখুৱাব, সেই বিজনেছটো আপলোড কৰিবই লাগিব, নহ'লে এপ্লিকেশ্যনটো ৰিজেক্ট হৈ যাব। এতিয়ালৈকে বহুতো কেণ্ডিডেট ৰিজেক্ট হৈ গৈছে, কিয়নো সিহঁতে প্ৰজেক্টটো আপলোড কৰা নাই। প্ৰজেক্টটো মই দেখাই দিম ইয়াৰ পিছত, নেক্সট ভিডিঅ'ত আহিলে মই প্ৰজেক্টটো আকৌ দেখাই দিম। মোৰ প্ৰজেক্ট যিটো বনাইছিলোঁ যিটো এই প্ৰজেক্ট দেখুৱাই মই ইণ্টাৰভিউ ছিলেকশ্যন হৈছোঁ, এইটোৱে ক'লোঁ যে আপোনালোকে প্ৰজেক্টটো দেখাই ল'ব। ইয়াৰ 6 মাহমান পিছত আকৌ এডভাৰ্টাইজমেণ্টটো মুকলি কৰি দিব। টোটাল অসমৰ 2 লাখ যুৱক যুৱতী এই সুবিধাটো লাভ কৰিব পাৰিব। এতিয়ালৈকে 25,000 কেণ্ডিডেট অকল ছিলেকশ্যন হৈছে আৰু 1,75,000 যুৱক যুৱতীয়ে এই সুবিধাটো লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'টো, আত্মনিৰ্ভৰশীল অসম আঁচনি। তো আপোনালোকে যিসকলে ছিলেকশ্যন হৈছে, সিহঁতে এতিয়া প্ৰস্তুত হওক যে ছাৰ্ভেৰ বাবে আপোনালোকৰ ওচৰত DIC অফিচৰ পৰা অফিচাৰ আহিব, আহি চাব, ভেৰিফিকেশ্যন হ'ব। তাৰপিছত সকলোৱে একেলগতে 1 লাখ টকাকৈ বেংক একাউণ্টত সোমাই যাব। যদি বিজনেছটো ভাল দেখুৱাইছে, যদি বিজনেছ দেখুৱাব পাৰিছে, তেতিয়াহ'লে পাব।